নমস্কাৰ ষ্টুডিঅত মই ৰুমি লৈ আহিছো এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। গোলগঞ্জত বগা ইউৰিয়া হাৰৰ নামত চলিছে কলা বেহা। গোলগঞ্জ অঞ্চলত বিক্ৰী কৰা হৈছে দুগুণ দামত ইউৰিয়া হার। ইউৰিয়া হার বিচাৰি সাধাৰণ কৃষকৰ মাজত হাহাকাৰ। অসাধু ফাৰ্টিলাইজাৰ দোকানীয়ে চলাই গৈছে লুণ্ঠন ৰাজ। চাহক অন্য অসমৰ এই প্ৰতিবেদন। গোলকগঞ্জত বগা ইউৰিয়া হাৰৰ নামত চলিছে কলা বেহা। গোলকগঞ্জ অঞ্চলত বিক্ৰী কৰা হৈছে দুগুণ দামত ইউৰিয়া হার। ইউৰিয়া হার বিচাৰি সাধাৰণ কৃষকৰ মাজত হাহাকাৰ। অসাধু ফাৰ্টিলাইজাৰৰ দোকানীয়ে চলাই গৈছে লুণ্ঠন ৰাজ। এক কথাত ক'বলৈ গ'লে কিছুমান অসাধু ফাৰ্টিলাইজাৰৰ ডিলাৰৰ বজাৰত ইউৰিয়া হাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত বিক্ৰী কৰি আহিছে। অসম চৰকাৰৰ যোগান ধৰা সুলভ মূল্যৰ ইউৰিয়া হার গোলকগঞ্জৰ ফাৰ্টিলাইজাৰ সমূহত বিক্ৰী হৈছে অধিক দামত। গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলি, কালদুৱা, ৰতিয়াদহ, টাইবান্ধ, পাগলাহাট আদি বজাৰসমূহত ফাৰ্টিলাইজাৰ দোকানীসমূহৰ বিৰুদ্ধে উঠিছে অনিয়মৰ অভিযোগ। কোনো আধাৰ কাৰ্ড, বায়োমেট্ৰিক নোলোৱাকৈ কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগ কৃষকৰ সুলভ মূল্যৰ ইউৰিয়া। নীৰৱ ভূমিকাত ধুবুৰী কৃষি বিভাগ আৰু প্ৰশাসন। ফাৰ্টিলাইজাৰ সমূহ কৃষি বিভাগক তদন্তৰ দাবী জনাই সচেতন মহলে। পৰৱৰ্তী সময়ত কৃষি বিভাগক আৰু প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আসাম। 650 কোন কোন দোকানে ইমান বেশি লৈ আছে? গোলগঞ্জ আপনার হেৰি কি ধান ইয়ের নাম গৌর দত্ত শিলের দোকান আর কি আরো দোকান বেলেগ বেলেগ দোকান আছে আর শচীন শিল কোম্পানী হয়। কিমান লয়? 650 600 এক প্যাকেট আর মাল বেলি নাই বুলি কয় নাই। এক কথার খেতিয়কক হাৰাশাস্তি কৰি আছে। মই কলো নে পাঁচজনকার 3 বস্তা করি ফিঙ্গার দিছি। হ্যাঁ দাম কিমান লৈছে এটা বস্তা? দাম নিলে 380 টাকা করে। হ্যাঁ ইয়াত প্যাকেটত লিখা আছে 265 টাকা। কি ইমান বেশি লয়? বেশি ললে সিহঁতৰ মালে নাই, ইয়াতে মালে নাই। আমাৰ চাইনা নেড়ে লাগে ফটাফট কই মাল কই পাম। আপোনাৰ ঘৰ ক'ত? শৈলমাৰী। হ্যাঁ আপনি গোলগঞ্জত মাল পোৱা নাই? গোলগঞ্জত মাল নাই। কিয় নাপালে? কি কয়? হাহাকাৰ লাগে। কি কয় দোকানী? কয় মাল আজি নাই কালি হ'ব, কালি নাই পৰদিন আহিব এনেকা। গোলগঞ্জত খেতি কৰি বিপদত পৰিছে নেকি? বিপদের নিচিনা হৈ গৈছে। মানে সার দোকান ধৰিব পৰা নাই। সার দোকান ধরবো নাই। সারগুলো আনছো? কালদোয়া কত করে নিচ্ছে? এই যে একদিন দাম নেয়। দোকানের নাম চিনি না, মানে মেলা দোকান। হ্যাঁ কত নিচ্ছে দাম? দাম দাম নেয় 500 টাকা, 550 টাকা নেয়, 800 টাকা নেয়। হ্যাঁ হ্যাঁ খেতি দেখি আপনি খেতি করে কি বিপদত পড়েছে নাকি? সার আম নাই, আমার ধান নষ্ট হয়ে যায়, আমি কি করবো? আপনি তো বিপদত পড়েছে নাকি? বিরোধিত করছি সার না দিয়ে হারি খাতে আবার এত টাকা খরচ করে। কি বিচারে আপনি? হ্যাঁ কি বিচারে? একচুয়ালি সারের দাম 265 টাকা হবে। আর 600 টাকা হলে দেন, আমরা 1000 টাকা দেন।